আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ তেনে সাধাৰণ গাঁৱলীয়া সৰু ভিডিঅ'বোৰ সকলোৱে বেছি শ্বেয়াৰ কৰি দিব, কৃপণালি নকৰিব দেই, অলপ লাইক আৰু শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'বোৰ। তাৰপিছত প্ৰতিদিনৰ নিচিনাই একেই ৰুটিন লৈ আহিছোঁ আপোনালোকৰ মাজত। তো আজিও চেহেৰি টাইমত উঠিলোঁ, উঠিয়ে মই ভাত চাত সকলোখিনি বহাই থৈ আহিছোঁ। এইফালে নামাজটো আদায় কৰি লৈছোঁ আৰু এইফালে ইয়াত অলপ আন্ধাৰ যে দেখা যায়, অলপ ভয় লাগে আমাৰ ইয়াত। তো কবৰত থকাসকলৰ কেনেকুৱা লাগে ন, কবৰটো কেনেকুৱা আন্ধাৰ। তো এই ৰমজান মাহৰ পৰা তো কবৰ আজাব মাফ হৈছে, এইটো ধুনীয়া ভাল খবৰ। তো কবৰত থকা সকলোৱে চাগে দোৱা কৰিছে যে গোটেই বছৰ জুৰি কবৰ আজাব মাফ কৰি দিয়ে। তো ময়ো দোৱা কৰোঁ যেন সকলোৰে কবৰ আজাব মাফ হৈ যায়। তাৰপিছত পাকঘৰত আহি ভাত চাত আদা দি সিজিয়ে গৈছে আৰু কণী সিজাই লৈছোঁ। আজিও বিশেষ একো বনোৱা নাই, আহি গৈছোঁ পাকঘৰত, যিহেতু ভাত চাত বহাই থৈ গৈছিলোঁ, আদা আদি হৈ গৈছে। আজি কণী সিজাই লৈছোঁ আৰু এইফালে ইয়াৰ চাওক মই সংৰক্ষণ কাৰ্য চলাই আছোঁ। ইয়াৰ চাওক তেলৰ টেমাকেইটাত তেল শেষ হৈ যোৱাৰ পিছত আকৌ পথাৰিকৈ আধা ঘণ্টামান ৰাখি দিছিলোঁ আৰু তেলখিনি এনেকৈ নিগৰি অহাৰ পিছত ইয়াত টিককৈ মই ঢালি দিছোঁ। তো আপোনালোকে এনেকুৱা কৰে নে বাৰু জনাবচোন, এইবিলাক মহিলাসকলৰ কাম বাৰু। এইফালে এই সন্ধিয়া টাইমতে একেটা তৰকাৰী বনোৱা আছিলে, তো এতিয়া বিশেষ একো বনোৱা নাই মই। এইফালে কণী চণী আছে বাৰু, আৰু এইফালে গাখীৰ মেইন চেহেৰি টাইমতো গাখীৰ কল এইবিলাক নহ'লেই নচলে, সকলোৰে ঘৰত থাকে, এই বস্তুবিধ থাকে আৰু তো বহুত ভাল বস্তু হয়, গাখীৰ খাব লাগে চেহেৰি টাইমত। তাৰপিছত তেনেকৈ খোৱা মেলা হ'ল। তাৰপিছত ৰাতিপুৱাই হৈ গ'ল, যিচন উঠিলেই নহয়। তো তেওঁক লৈ বাহিৰলৈ ওলাইছোঁ আৰু এইফালে গছৰ পাত চাত পৰি আছে, চোতালখন অলপ ঝাৰু দি লৈছোঁ আৰু যিচন খেলি আছে। তাৰপিছত আৰু কিবা কিবি কাম বন কৰিলোঁ। কৰি অহাৰ পিছত আজি ভাবিছোঁ কিবা এটা পিঠা চিঠা বনাওঁ, সকলোৱে বনাই আছে আৰু ঈদ আহি পালেই। তো নিজৰো কিবা এটা কৰিবৰ মন যায়, তেনে আম্মাহঁতে মানা কৰিছে পিঠা চিঠা বনাবলৈ। তথাপিও নিজ হাতে কিবা এটা বনালে ভাল লাগে, ফূৰ্তি লাগে। তো সেইকাৰণে বেছি নবনাওঁ, কেইটামান পিঠা বনাম। তো ধুনীয়াকৈ পিঠাগুড়ি খুন্দি লৈছোঁ আৰু এইফালে ধুনীয়াকৈ যি প্ৰচেছ কৰিব লাগে এইটো পিঠাত, সেই প্ৰচেছকেইটা কৰি লৈছোঁ। তো ধৰিবই পাৰিছে কি পিঠা হ'বগৈ চাগে এইটো। ধুনীয়াকৈ এনেকৈ অলপ গুড়ি লৈ এনেকৈ ট্ৰাই কৰি আছোঁ। প্ৰথমতে অলপ তেল দি লৈছোঁ, এই ব্ৰাছডাল কি হয় খাই দিছে, যেনে কেনেকুৱা হৈ আছে, আধা দি ভাঙি আছে। আৰু এইফালে দুটা তাৱা বহাই দিছোঁ, যিটোতে ভাল হয় আৰু সেইফালে পিঠাকেইটা বনাবলৈ আৰম্ভ কৰি দিছোঁ। আৰু এই পিঠাটো মই সেইটো ৰমজানত বনাইছিলোঁ আৰু এইটো দুইবাৰ, এতিয়া ছেকেণ্ড টাইম। আৰু এতিয়া আৰু চাওক পিঠা চিঠা বনোৱাৰ পিছত কি অৱস্থা, চৌকাৰ চাৰিওপহৰ এই অৱস্থা হ'ব বুলিয়ে বহুতে ভয় কৰে আৰু পিঠা চিঠাই নবনায়। আৰু আমাৰ মনত কিমান সাহস আৰু ফূৰ্তি আছে ঈদৰ কাৰণে, যেনে এনেকুৱা অৱস্থা হ'লেও, লেতেৰা হ'লেও পিঠা চিঠা বনাই খামেই। আৰু এইফালে চাওক পিঠা চিঠা মই ডলা চালনীত মেলি দি ওপৰত নি দিছোঁ। তো আজি সিমান এটা ৰ'দ নাই, বতাহ বলিছে। তো ভাগ্য ভাল যে আজিৰ বতাহত ইমান ধূলি নাই। কালি ৰাতি বৰষুণ দিছিলে যে ধূলিখিনি অলপ সময় হ'লেও কমিছে। তো নহ'লেতো আজি মোৰ জেং পিঠা ধূলি পিঠা হ'লগৈ হয়। তো সেইটো বহুত ডাঙৰ কথা হৈছে মোৰ লগত। তাৰপিছত এই পিঠাটো শুকাবলৈ বেছি ৰ'দো নালাগে বাৰু। তো আজি যি বতাহ আছে তাতেই শুকাই যাব ধুনীয়াকৈ, তো নষ্ট হোৱাৰ চান্স নাথাকে। এইফালে ইমান ধুনীয়া এটা পৰিৱেশ, তাত অলপ সময় বহিলোঁ আৰু মনটো বহুত শান্তি পৰি গৈছে। আৰু কেতিয়াবা মনৰ ভিতৰত অশান্তিও থাকে নহয়, সেইকেইটা কেতিয়া মুখেদি ওলাই আহে নহয়, বুকুত জমা হৈ থাকিও কষ্ট হৈ থাকে। তো বহুত মানুহৰ অন্তৰত হিংসা কিবা কিবি থাকে নহয়। তো ৰমজান মাহ যিহেতু, মই ভাবোঁ যে সকলোৰ অন্তৰৰ পৰা হিংসা মনোভাৱ এইবিলাক নোহোৱা হৈ যায়, সকলো যাতে একতাৰে থাকিব পাৰে, ধুনীয়াকৈ মিলা প্ৰীতিৰে থাকিব, তাৰেই কামনা কৰোঁ। তো হাদিছত আছে যে যাৰ অন্তৰত সৰিয়হ দানা পৰিমাণো হিংসা থাকিব, তেওঁ জান্নাতৰ সুগন্ধিও নাপাব। কিমান ডাঙৰ কথা কৈছে। তো আমিতো কি হিংসা কৰোঁ, ডিজিটেল হিংসা। আজিকালি কাৰো উন্নতি দেখিব নোৱাৰোঁ, কাৰো ভাল দেখিব নোৱাৰে, কাৰো ঘৰৰ ফূৰ্তি আমোদ দেখিব নোৱাৰে, ভাল বস্তুটোৱে সহ্য কৰিব নোৱাৰে। আজিকালিৰ এইটোৱে সমস্যা হৈ পৰিছে। যিয়ে নহওক বেছি কথা নকওঁ, ৰমজান মাহ যিহেতু। তাৰপিছত আহি গৈছোঁ, কিবা কিবি কাপোৰ চাপোৰ আছে সেইখিনি জাপি লৈছোঁ। তো আজি এটা আমাৰ দাৱাত দিছিলে সৰুকৈ, তো মই যাবই বিচৰা নাছিলোঁ। তো হাজবেণ্ডে জোৰ কৰি লৈ গৈ আছে। তো সন্ধিয়া ইফতাৰ টাইমেই হৈ গৈছে। তো আমি ৰেডি হৈ ওলাই গৈছোঁ। ইয়াৰ গাঁৱৰ মাজে মাজে কিমান ধুনীয়া এটা পৰিৱেশ, তো গাঁৱৰ পৰিৱেশেই বেলেগ ন, ধুনীয়া বতাহ দিছে। তো
তাৰপিছত আহি পাইছোঁ ইফতাৰ তেখেতৰ ঘৰতে আয়োজন কৰিছে কিবাকিবি আৰু ভাত চাত কিবাকিবিৰ আয়োজন কৰিছিলে, বাট সেইখিনি দেখুওৱা হোৱা নাই। তো তেনেকৈ খাই বৈ লৈ আমি আহি গৈছোঁ আকৌ ঘৰলৈ। আহি 7টামান বাজিলে বাৰু, তলা চলা এতিয়া খুলি আছোঁ। ক'ৰবাত যাবলৈ হ'লে এই তলাবিলাক যে মাৰিব লাগে, এইটোৱে আচল জামেলা হৈ যায় কেতিয়াবা। বহুত আমনি লাগে এইবিলাক খুলি মাৰিবলৈ। তো যিয়ে নহওক আজিৰ ভিডিঅ' এইটোলৈ, আজিলৈ ইমানেই, বাই।